Hello friends, welcome to Indrani's Kitchen. আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো ভোট জলকীয়াৰ আচাৰ সৰিয়হৰ হৈতে। ইয়াৰ কাৰণে মই ভোট জলকীয়াখিনি ভালদৰে ধুই পানীটো শুকুৱাই লৈছো আৰু সৰিয়হখিনি মই এৰাতি ভিনেগাৰত তিয়াই ৰাখিছিলো আৰু এয়া নহৰু আৰু আদা মই সৰু সৰুকৈ কাটি লৈছো। এতিয়া ভোট জলকীয়াখিনিও ভালদৰে কেঁচি এখনৰ সহায়েৰে সৰু সৰুকৈ কাটি লৈছো আৰু এনেদৰে গুটিখিনি কাটি ললো আৰু সৰিয়হখিনি মই এটা মিক্সিৰ জাৰত পেষ্ট বনাই লম। এতিয়া ইয়াতে মই দিছো সৰু সৰুকৈ কাটি লোৱা নহৰু আৰু আদাখিনি লগতে দিম সৰিয়হৰ পেষ্টখিনি আৰু তাতে দিছো অকনমান নিমখ আৰু সৰিয়হৰ তেল। এতিয়া গুটিখিনি ভালদৰে মিহলাই লৈছো। এইখিনি এতিয়া মই এটা গ্লাছত ভৰাই লম। ভৰাই লৈ এইখিনি মই কেদিমানৰ কাৰণে ৰ'দত দিম যাতে কোমলি উঠে আৰু অকনমান দিছো ভিনেগাৰ। এয়াই হৈছে ভোট জলকীয়াৰ আচাৰ। সো আপোনালোকেও এবাৰ ট্ৰাই কৰক আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।